প্ৰথমতে মই হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক দুইটা এক্সামৰে কেণ্ডিডেট সকললৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই এটা বিশেষ কথাৰ কাৰণে ভিডিঅ'টি বনালোঁ। কথাটো হৈছে তোমালোক প্ৰত্যেকেই HSC হওক বা HSLC হওক যিটো এক্সামৰে কেণ্ডিডেট নহওক কিয় তোমালোকে এটা এক্সাম দি আহি সেই এক্সামটোৰ পেপাৰখনৰ বিষয়ে আলোচনা কৰি নাথাকিবা। আৰু অভিভাৱকসকলকো কৈছোঁ তেওঁলোকক এই কথাটো নজৰ দিব যে পৰীক্ষা দি অহাৰ পিছত সেই পেপাৰখন লৈ যাতে ল'ৰাটো বা ছোৱালীজনীয়ে চাই নাথাকে। পেপাৰখন এবাৰ চালে কি হ'ল কি মেলিল পাতিলে আৰু সেইখন পাৰিলে আপোনালোকে সেই পেপাৰখন আনি আঁতৰাই বেলেগ এজেগাত লুকুৱাই থ'ব যাতে সেই ল'ৰা বা ছোৱালীটোৱে নাপায় পিছৰ এক্সামটো দিবলৈ তেওঁলোকক সাজু হ'বলৈ সুবিধা দিব। চাব বহুত ডাঙৰ কথা, যদি এক্সামটো দি অহাৰ পিছত সেইটো এক্সামৰ বিষয়ে মূৰত অনবৰত সোমাই থাকে তেতিয়া পিছৰ এক্সামটোলৈ বহুত ডিষ্টাৰ্ব হয়। সেইটো প্ৰতিদিনে এক্সাম দি অহাৰ পিছত সুধিবই লাগিব, চাবই লাগিব। চালে বছ পেপাৰ দিয়া, আপোনালোকে পেপাৰ বেলেগ জেগাত ৰাখি থৈ দিব যাতে নাপায়। নেক্সট এক্সামলৈ তোমালোক সাজু হোৱা। আৰু যেতিয়া এক্সাম দি শেষ হ'ব তেতিয়া পেপাৰখিনি উলিয়াই যি আলোচনা কৰে যি চাই থকা চাই থাকিব লাগিব। এক্সামৰ মাজত এইটো ডিষ্টাৰ্ব দিবলৈ তেওঁলোকক অভিভাৱকসকলে দিব নালাগিব। আপোনালোকে চাব লাগিব। সেইটো তেওঁলোকেতো চায়েই থাকিব কিন্তু আপোনালোকে সেইখিনি চাব লাগিব। সেইটো বহুত ডাঙৰ কথা। তাৰোপৰি তেওঁলোকক পৰীক্ষাৰ আগত কলম দিবলৈ আহিবই, সকলো আহে পেন এটা গিফ্ট দিবলৈ। সেই আহোঁতে পৰীক্ষাৰ আগদিনা যেতিয়া ভিৰ লাগে মানুহৰ কলম দিয়া সেই ল'ৰা বা ছোৱালীজনীৰ বহুত ডিষ্টাৰ্ব হয়। সেইখিনি হয়তো বুজালোকে বুজিব, আহিবই তেওঁলোক দিবলৈ। কম সময়ৰ ভিতৰত গিফ্টটো আপোনালোকে গ্ৰহণ কৰিব। যদি আপোনাৰ ল'ৰা বা ছোৱালীজনীয়ে পঢ়ি আছে তেওঁলোকক পঢ়া টেবুলৰ পৰা উঠাই আনি সেই পেনটো ল'বলৈ বাধ্য নকৰালে ভাল হয়। সেই পেন দিবলৈ অহা মানুহগৰাকীয়ে বেয়া পোৱাটো কথা নহয়, তেখেতেও হয়তো বুজি পাব। কিন্তু চাওক, এজন দুজনকৈ যদি 20-30 জন ব্যক্তি দিনটোত পেন দিবলৈ আহে তেতিয়া সেই ছাত্ৰ বা ছাত্ৰীগৰাকী উঠি আহি যদি দিনটোত 20 বাৰ সেই গিফ্ট ল'বলৈ আহে তেতিয়া পিছদিনা পৰীক্ষাৰ কাৰণে তেওঁলোক সাজু হওঁতে কিছু অসুবিধাৰ সন্মুখীন হয়। সেয়া পোৱালোকেহে পায়। আৰু আগদিনা আচলতে পেন দিবলৈ থাকিবই নালাগে। কথা পাতি চাহ খোৱা এইবিলাক আচলতে থাকিব নালাগে। এই কথাখিনি মই সকলোৱে শুনক বুলি কৈছোঁ আৰু জানে বহুতে, সেইটো ময়ো জানিছোঁ। আপোনালোকে মোক ভুল নুবুজিব, কিন্তু মই কথাখিনি কৈছোঁ আচলতে সকলোৱে এই কথাখিনি জানিব লাগে। প্ৰত্যেকে যদি আমি ভাবি লওঁ তেতিয়া কিন্তু কোনো নাযায় তেনেধৰণে। যদি দিবলগীয়া থাকে আগতীয়াকৈ দি মেলি আজৰি হ'ব লাগে। আৰু মাক দেউতাকৰ হাততে দি থৈ আহিলেও একো ডাঙৰ কথা নহয়। ক'ব কোনোবাই যে এবাৰহে লগ কৰিম, অকণমান উঠি আহিলে আৰু একো নহয় দিয়া, সেইটো কথা নহয়। মোৰ লগত এবাৰ উঠি আহিলে, তেখেত আহিলে তেখেতৰ লগত এবাৰ উঠি আহিলে, তেনেধৰণে 10 জন আহিলে 10 জনৰ লগত উঠি আহিলে, পঢ়া টেবুলৰ পৰা এনেকৈ উঠি আহি থাকিলে বহুত ডিষ্টাৰ্ব হয়। আৰু ইমান দিনৰ পৰানো কি পঢ়িলে, এতিয়া আগদিনা পঢ়িবলৈ একো নহয় থ এনেকুৱা কিছুমান কথা কিছু লোকে কয়। সকলোৱে নকয় দেই, সকলোকে মই কোৱাও নাই। সেইখিনি সকলোখিনি বুজি বাজি সেইখিনি আচলতে মাক দেউতাকে কেয়াৰ ল'ব লাগিব। গতিকে চাই মেলি আপোনালোকে সেইখিনি নিজে সুবিধা বুজি ল'ৰা বা ছোৱালীজনীক আপোনালোকে সেইধৰণে ৰাখিব লাগিবই। আৰু এটা কথা মই এইখিনিতে কৈ থওঁ, পৰীক্ষা দিবলৈ যেতিয়া ওলাই যাব প্ৰথম দিনা আমাৰ মনটো ভাল লাগিবৰ কাৰণে আৰু সেই ল'ৰা বা ছোৱালীজনীৰ মনটো শান্তি হ'বৰ কাৰণে আমি কিছুমান নিয়ম কৰোঁ। সেইখিনি তেওঁলোক ওলাই যাবৰ সময়ত আপোনালোকে আগফালে এটা বাল্টিত ফুল এবাল্টি পানী থ'ব, সোঁহাতে থ'ব। ল'ৰাটো ওলাই যাওঁতে তাৰ সোঁহাতে থ'ব। মানে ফুল পানী বাল্টি প্ৰথম দিনাখন দেখি গ'লে আমাৰ মনটো ভাল লাগে। সোঁহাতে ফুল পানী বাল্টি থ'ব, তাৰ ওপৰত আপোনালোকে বগা ফুল থ'ব। নিশ্চয় থয় বহুলোকে। ভগৱানৰ ওচৰত ৰাতিপুৱা তেওঁ সেৱা কৰিব গা পা ধুই আহি। ভাত পানী খালে, খোৱাৰ পিছত আপোনালোকে অকণমান মিঠা বস্তু অকণমান নাখাওঁ বুলিলেও চেনি হ'লেও হ'ব, কোনোবা কাৰোবাৰ মিঠাই নাই চেনি হ'লেও হ'ব, অকণমান জিভাখনত মিঠাই অকণ দিব আৰু ভগৱানক সেৱা কৰিব।
যদি পাৰে ভাত খোৱাৰ আগত আচলতে এষাৰ কৰি আজৰি হ'ব লাগে। আৰু যাওঁতে মিঠা খাব, ভগৱানক মনতে সেইখিনিতে ভাবিব, একেচাতে ওলাই যাবলৈ দিব, যাতে পিছফালৰ পৰা কোনেও তেওঁক নামাতে আৰু একো বস্তু থাকি নাযায়। সেইখিনি সাৱধান মাক দেউতাকৰ। কিন্তু পিছফালৰ পৰা মাতিব নাপায়, কোনেও নাপায় মাতিব। এগৰাকী মানুহে কিন্তু মাতিব পাৰে, মাত্ৰ এগৰাকী, আৰু অতি শুভ কাম সেইকণ। তাতকৈ ডাঙৰ কাম আৰু একো নাই। পিছফালৰ পৰা মাতিব নাপায়, কোনেও মাতিব নাপায়। কোনো কামত গ'লে পিছফালৰ পৰা কোনোবাই মাতিলে আমি বাধা হয়, বাধা আহে বুলি আমি সকলোৱে কওঁ, এই পিছফালৰ পৰা দিলি মাতি। গতিকে এক্সাম দিবলৈ যাওঁতে এটা ল'ৰা বা এজনী ছোৱালী কেতিয়াও পিছফালৰ পৰা মাতিব নাপায়। নাপায়তো কথাটো কি, পিছলৈ মূৰটো ঘূৰাই দিব ল'ৰাটোৱে, মনটো হয়তো অকণমান বেকা হৈ যাব, মাইণ্ডটো যাতে একদম ফ্ৰেছ হৈ থাকে। গতিকে পিছলৈ ঘূৰি সেইকাৰণে চোৱাটো আমি নিবিচাৰোঁ। কি ক'লোঁ মই, এগৰাকী মানুহে মাত্ৰ পিছফালৰ পৰা মাতিব পাৰে, আৰু যদি মাতে বহুত ভাল হয়। আৰু সেয়া হৈছে কেৱল মাক। গম পাইছেনে? এক্সামলৈ আপোনাৰ ল'ৰা বা ছোৱালীজনী ওলাই যাওক, আপুনি পিছফালৰ পৰা মাক হিচাপে, বেলেগে কোনেও নহয়, এষাৰ মাত দিয়ক। মাজনী যোৱা ভালকৈ লিখিবা, বা দেহাটো যোৱা দেই ভালকৈ লিখিবা, পিছফালৰ পৰা যোৱাৰ পিছত পিছফালৰ পৰা এই মাতষাৰতকৈ ডাঙৰ একো নাই, কথাই নাই। আপোনাৰ ল'ৰা বা ছোৱালী কৃতকাৰ্য হ'বই, তাত কোনো কথাই নাহে। এষাৰ মোৰ মাৰ কথা, আৰু মায়ে শুনিছিলে আইতাৰ পৰা, চলি আহিছে, মই কৰি আহিছোঁ। গতিকে এনেকৈ কিছুমান নিয়ম আছে আচলতে, সেইখিনি আমাৰ ককা আইতাহঁতে যিখিনি নিয়ম শিকায়, আমি সেইখিনি নিয়ম পালন কৰিব লাগে, যাতে আমাৰ মনটো শুদ্ধ হয়। ইয়াত কোনো কাৰণ বিচাৰি নাপাওঁ, কিন্তু মানসিক শান্তি। মানুহৰ মনটো ভাল থাকিলেই সকলো ভাল। গতিকে মনটো সদায় শুদ্ধকৈ ৰাখিব লাগে, সদায় পজিটিভ ভাবিব লাগে, বছ আপোনাৰ সকলো কাম সুকলমে হ'বই। কেতিয়াও নিগেটিভ ভাবিব নালাগে, কেতিয়াও নহয়, তুমি পাৰিবাই, মই পাৰিমেই। সদায় পজিটিভ, পজিটিভ মন এটা লৈ আপুনি যি কামতে আগবাঢ়ক, আপুনি কৃতকাৰ্য হ'বই। গতিকে আপোনাৰ সন্তান আপুনি ভাল কৰিব পাৰিব, আপুনি সুপথে পৰিচালিত কৰিব পাৰিব। নিশ্চয় মাকে দেউতাকে এই দিনকেইটা বহুত চিন্তা কৰি আছে, যিসকল লোকৰ ল'ৰা ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিক দিব, তেওঁলোকে কেনেধৰণে আছে, কি চিন্তা কৰি আছে, সেইখিনি ক'ব নালাগে, মই গম পাইছোঁ, যিহেতু ভুক্তভোগী। তেওঁলোককো কৈছোঁ, কোনো ভয় নাখাব, আপোনালোকে শুদ্ধ চিত্তে ৰাতিপুৱা আপোনাৰ সন্তানক পৰীক্ষা দিবলৈ লৈ যাওক। এইখিনি মই এটা কথা কওঁ, পৰীক্ষাৰ্থীসকল, তোমালোক যেনেধৰণে প্ৰস্তুত হৈছা, সেইধৰণেই তোমালোক আগবাঢ়া। কিয়নো ক'লোঁ, এতিয়া আৰু তোমালোকে কাৰোবাৰ লগত কিবা আলোচনা কৰি টাইম পাছ কৰিবৰ সময় নাই। অভিভাৱকসকলকো কৈছোঁ, আপোনালোকে আপোনালোকৰ সন্তানসকলক নিশ্চয় যত্ন লৈয়ে আছে, তথাপি মই কৈছোঁ বতৰ বৰ বেয়া, গতিকে তেওঁলোকক কেতিয়াও ঠাণ্ডা নলগাব আৰু টোপনি ক্ষতি নকৰাব। টোপনি ক্ষতি কৰিবই লাগিব, কৰিলে যথেষ্ট কৰিলে, কিন্তু এই এক্সামৰ দিনকেইটাত তেওঁলোকক কেতিয়াও টোপনি ক্ষতি কৰিবলৈ নিদিব। টোপনি ক্ষতি কৰিলে কি হয়, এক্সাম হলত 3 ঘণ্টা সময় টোপনিয়াই যদি লিখিব লগা হয়, বহুত ডাঙৰ কথা হ'ব। গতিকে চাই চিতি আপোনালোকে কেয়াৰ ল'ব তেওঁলোকৰ, আৰু আপোনালোকে সেইখিনি কেয়াৰ লৈছেই, তথাপি মই কৈছোঁ, শেষত সকলো ছাত্ৰ ছাত্ৰীৰ মংগল কামনা কৰি আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।